চাৰি বিধান পৰিষদৰ জনসংযোগ কাৰ্যসূচীৰ সভাক লৈ অথন্দৰ জিলা অগপৰ কাৰ্যালয়ৰ সম্পাদকে বন্ধ ৰাখিলে কাৰ্যালয় জিলা সভাপতি কমলেশ্বৰ বৰুৱাৰ বিৰুদ্ধে অপসাৰণ বিচাৰি চাৰিটা বিধান পৰিষদে কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু সংবাদ মাধ্যমৰ আগত মুকলিকৈ বিদ্ৰোহ কৰিছিল বুলি জানিবলৈ দিয়ে। দৰং অগপৰ চাৰি বিধান পৰিষদৰ জনসংযোগ কাৰ্যসূচী সভাক লৈ অথন্দৰ জিলা অগপৰ কাৰ্যালয় সম্পাদকে বন্ধ ৰাখিলে কাৰ্যালয় জনসংযোগ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিবলৈ আহি কাৰ্যালয়ৰ বাহিৰত থাকিবলগীয়া হ'ল অগপৰ চাৰিটা বিধান পৰিষদৰ সদস্য। কাৰ্যালয় খোলা ৰাখিবলৈ অনুৰোধ কৰাৰ পিছতো সাধাৰণ সম্পাদক কাৰ্যালয় সম্পাদকৰ গা এৰা দিয়া মন্তব্য। উল্লেখযোগ্য যে জিলা সভাপতি কমলেশ্বৰ বৰুৱাৰ বিৰুদ্ধে কিছুদিন পূৰ্বে অপসাৰণৰ বিচাৰি চাৰিটা বিধান পৰিষদে কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু সংবাদ মাধ্যমৰ আগত মুকলিকৈ বিদ্ৰোহ কৰিছিল। এই লৈ মংগলবাৰে আৱৰ্ত ভৱনত কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মধ্যস্থতাত বৈঠক হৈছিল যদিও সুদুত্তৰ পোৱা নাছিল। এই বিষয়ত কেন্দ্ৰীয় সমিতিয়ে বিবেচনা কৰি সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰিছিল। উক্ত ঘটনাৰ বাবে সভাপতিৰ নিৰ্দেশত কাৰ্যালয় দুৱাৰ বন্ধ কৰা বুলি দলীয় কৰ্মী ক্ষোভ। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত দৰং অগপৰ লবি কেন্দ্ৰিক বিসম্বাদে নিক্ষেপ কৰিব নেকি দলটোক, এই লৈ তৃণমূলক কৰ্মী ক্ষোভ। আজি আপোনালোকে একগোট হৈছে, ইয়াতে বাহিৰতে দেখা পাইছো, ভিতৰত তলাবন্ধ। আজি আমাৰ অসম গণ পৰিষদ দলৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশক্ৰমে জনসংযোগ কাৰ্যসূচী এটা আমাৰ আলোচনা কৰিবৰ কাৰণে চাৰিটা বিধান পৰিষদৰ সদস্যসকলে আলোচনা কৰিবৰ কাৰণে এটা আহিছিলোঁ আমি অসম গণ পৰিষদ কাৰ্যালয়লৈ। ইয়াত দেখিছোঁ তালা মাৰা। যোৱাকালি আমি সভাপতি সম্পাদক কাৰ্যালয়ৰ সম্পাদক গোটেইকেইজনৰ লগতে আমি চাবিটোৰ কথা কৈছিলোঁ আৰু সেইমতে আমি আজি কাৰ্যালয়টো খোলাৰ ব্যৱস্থা কৰিব দিছিলোঁ, কিন্তু তেওঁলোকে এতিয়ালৈকে আমাক কোনো ধৰণৰ ৰেছপন্স নিদিলে। আপোনালোক কিমান সময় হ'ল ইয়াতে থকা? আমি প্ৰায় 10 বজাৰ পৰা আমি এতিয়া প্ৰায় 1:30 বাজিল নেকি, 1:30 বাজে 10 বজাৰ পৰা আমি ইয়াতে উপস্থিত আছোঁ। আজি আপোনালোকে